নমস্কাৰ, আজি মই আপোনালোকলৈ মুড়িৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। ঘৰত সহজতে এই মিঠাইবিধ বনাব পাৰিব, কম বস্তুৰে অতি সোৱাদ লগা। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই মিঠাইটো বনাবলৈ আধা লিটাৰ গাখীৰ হাই ফ্লেমত প্ৰথমতে মই উতলাই ল'ম। এয়া গাখীৰ উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি এইখিনি এটা ছাইডত এইদৰে উতলি থাকিব দিম। মাজে মাজে লৰাই থাকিম। সহজতে আপোনালোকে টেষ্টি মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। আজি মই মিঠাইটো বনাম এয়া মুড়িৰে। এয়া মই এবাটি মুড়ি লৈছোঁ। মুড়িখিনি একেবাৰে মচমচীয়া মুড়ি ল'ব, এয়া দেখিছেনে? আৰু যদি সেমেকি থাকে আপোনালোকে অলপ এয়া ভাজি ল'ব। এয়া মই এবাটি লৈছোঁ। এয়া 20-25টা কাজু লৈছোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এয়া মই কাজু আৰু মুড়িখিনি এইদৰে গুড়ি কৰি দিলোঁ। এতিয়া মই চালনী এখন লৈছোঁ। চালি দিব যাতে গোটা গোটা থাকিলে ৰৈ যায়। মুড়িখিনি যদি একেবাৰে ভালদৰে মৰমৰীয়া হয় তেতিয়া ভালদৰে গুড়ি হৈ যায়। সেমেকি থাকিলে কিন্তু গুড়ি নহ'ব, আপোনালোকে ভাজি ল'ব। এইদৰে মই চালি ল'লোঁ। এয়া দেখিছেনে? কোনো ধৰণৰ গোটা থকা নাই। গোটা থাকিলে গোটাখিনি দিব নালাগে। এইখিনি মই ভালদৰে চালি ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এয়া মই গাখীৰক উতলাই উতলাই ডাঠ কৰি ল'লোঁ। আধাৰো কম কৰি লৈছোঁ মই। এয়া আপোনালোকে দেখিছেনে? এইদৰে ডাঠ কৰি ল'ব। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। এয়া মই গেছত আকৌ কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এচামুচ ঘি দি দিছোঁ। ঘিখিনি ভালদৰে গৰম কৰি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰখাম। এতিয়া মই মিক্সিত গুড়ি কৰি থৈ দিয়া মুড়ি আৰু কাজুৰ গুড়িখিনি এইদৰে দি দিছোঁ। ল' ফ্লেমত মই অলপ ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ল' ফ্লেমত 2 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এতিয়া গেছ অফ কৰি এইখিনি ভালদৰে ঠাণ্ডা কৰি ল'ম। গাখীৰখিনিও এয়া দেখিছেনে ঠাণ্ডা হৈ এইদৰে ডাঠ হৈ গৈছে। এতিয়া মই মিক্সিৰ প্ৰথমতে লোৱা জাৰটোৱে লৈছোঁ। ইয়াতে এয়া মই গাখীৰখিনি দি লৈছোঁ। এইখিনি এবাৰ মিক্সিত মই ভালদৰে মিহি হোৱাকৈ, অলপ গোটা গোটা হৈ থাকে সেইকাৰণে এইদৰে অলপ বেছি নহয় মিক্সিত মাৰি ল'ম। এইদৰে মই গাখীৰখিনি মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই ভাজি লোৱা মিঠাই মিশ্ৰণখিনি ইয়াতে লৈছোঁ। এইখিনি ভালদৰে ঠাণ্ডা কৰি ল'ব। এতিয়া মই ইয়াতে দি দিম 4-5 চামুচ পাউডাৰ গাখীৰ। গাখীৰখিনি ডাঠ কৰি লৈছোঁৱে, আকৌ এইদৰে পাউডাৰ গাখীৰ দিলে খাবলৈ আৰু সোৱাদ লগা হয়। এইদৰে গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। ফ্লেভাৰৰ কাৰণে ইয়াতে মই অলপ ইলাইচি গুড়ি দি দিম। এইদৰে মই মিলাই লৈছোঁ। একেবাৰে সহজতে আপোনালোকে তৎক্ষণাত এই মিঠাইবিধ বনাই খাব পাৰিব। আলহী আহিলেও বনাই খুৱাব পাৰিব। বহুত সোৱাদ লগা। এইদৰে মই মিলাই ল'লোঁ। ইয়াতে জোখমতে মই এয়া পিচি থৈ দিয়া চেনি দি দিছোঁ। গোটা চেনি নিদিব, চেনিখিনি এইদৰে পিচি লৈ দি দিব। 4-5 চামুচ জোখত দি দিছোঁ মই। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। গোটেইখিনি মই ভালদৰে মিলাই লৈছোঁ। এয়া মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে মিলাই ল'ব। এতিয়া মই গাখীৰখিনি মিক্সিত যে ৰেডি কৰি থৈ দিছিলোঁ, কম কমকৈ দি এইখিনি আমি ভালদৰে মিলাই ল'ম।
খুব সোৱাদ লগা মিঠাই। আপোনালোকে সহজতে এই মিঠাইবিধ ঘৰত থকা বস্তুৰে বনাব পাৰিব। ইয়াত মই গোটেইখিনি গাখীৰ দি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই লওঁ। সেইখিনি মই দুটা ভাগ কৰি ল'লোঁ, ভালদৰে এইদৰে মিলাই ল'লোঁ। এতিয়া মই এই ভাগটোত এটা ভাগত অৰেঞ্জ ফুড কালাৰটো দি দিম। একেবাৰে আপোনালোকে অপশ্যনেল হয়, একেবাৰে নিদিলেও কথা নাই। এইদৰে মই অলপ দি লৈছোঁ। এইদৰে মই দুইটা ভাগ ৰেডি কৰি ল'লোঁ। এতিয়া মই অলপ হাতটো মই ধুই ল'লোঁ। এতিয়া মই ইয়াৰে মিঠাই বনাই যাম। একেবাৰে সহজতে আপোনালোকে ধুনীয়া মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এইদৰে লাড্ডুৰ দৰে প্ৰথমতে লৈ লৈছোঁ। এইদৰে মই পকাখিনি ৰেডি কৰি ল'লোঁ। ইয়াৰো মই একেদৰে লাড্ডুৰ দৰে কৰি ল'ম। দেখিছেনে? এইদৰে মই দুইটা ভাগ ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এয়া এটা, ইয়াৰে এটা। এইদৰে দুটা লৈ ল'ম। এইদৰে মই অলপ হেঁচি দি দিছোঁ। এয়া দেখিছেনে? এয়া এটা হৈয়ে গ'ল। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই দুটা ৰেডি কৰি ল'লোঁ। এইদৰে গোটেই মিঠাইখিনি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? একেবাৰে সহজতে টেষ্টি মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।